সন্ধিয়া সকলোকে নমস্কাৰ জনাইছোঁ। মই ৰূপান্তৰ। মোৰ আজি এজন শিক্ষাগুৰু আহি ওলালহি মোৰ ঘৰত। ময়ো থকালৈকে বাৰু ভিডিঅ' এটা পটকৈ তেওঁ অনুৰোধ কৰিলোঁ। তেওঁ আহিলে সকলোৱে চিনি পায়। এইজন মই দেখাইছোঁ পৱেন বৰা, যাৰ নামেই পৰিচয়। শিক্ষা জগতত ক'বলৈ একো মানে ভাষাই নাই। ইমান তেওঁ ল'ৰা ছোৱালীক আগৰণুৱা কৰিলে এই শিক্ষাদান কৰিয়ে, সকলোৱে চিনি পায়। তেওঁ আজি আহি ওলালেহি মোৰ গৃহত। তেওঁ এই ভাদমহীয়া মোক মানে নামঘৰত নিমন্ত্ৰণ কৰিবলৈ বুলি আহিছিলে, কিন্তু তথাপি তেওঁ বৰ সুন্দৰ গীত গায়। অকণমান কিবা এটা গীত গুণগুণাই দিলে বৰ ভাল লাগিব। গধূলি অকণমান মই আমোদ লোৱাৰ লগতে আমাৰ ৰাইজেও আমোদ লওক। কিবা এটা গীত গাওক ছাৰ। মোৰ তোমাৰ অনুৰোধ মই মাথো ৰক্ষা কৰিবলৈ বিচাৰিছোঁ নহয়, কাৰণ মই বিভিন্ন ঠাইলৈ যাবলগীয়া হৈ আছে। কাৰণ পৰীক্ষা বতৰ যিহেতু বিভিন্ন ইউনিট পৰীক্ষাবোৰ হৈছে। মই যিহেতু ঘৰুৱা শিক্ষক বুলি তুমি জানাই নহয় জানো, তথাপিতো তোমাৰ অনুৰোধ যেতিয়া তুমি অনুৰোধ কৰিছা, সেই অনুৰোধটো মই নিশ্চয় ৰক্ষা কৰিব লাগিব। মূৰ বাচা কলিয়া কানাই কিয় উপজিলি তই, ৰাতি নপুৱাওঁতে কংসইটো বধিব, এচটা শিলতে থৈ, এচটা শিলতে থৈ। মূৰ বাচা কলিয়া কানাই কিয় উপজিলি তই, ৰাতি নপুৱাওঁতে কংসইটো বধিব, এচটা শিলতে থৈ। অন্য এটা গীতো আমি তোমাক শুনাব লাগিব। অকণমান মোক শুনোৱাৰ লগতে ৰাইজকো শুনাওক। সৰুকে নিশ্চয়, সময়ৰ যিটো অভাৱ সকলোৰে। দয়াময় ৰাখা হে চৰণে শৰণ লৈলো আমি, চৰণে শৰণ লৈলো আমি। ব্ৰহ্মাৰূপে সৰ্জি তুমি, বিষ্ণু ৰূপে পালা প্ৰভু, বিষ্ণু ৰূপে পালা। ৰুদ্ৰৰূপে সংসাৰ তৰি জীৱক উদ্ধাৰা, দয়াময় ৰাখা হে চৰণে শৰণ লৈলো আমি, চৰণে শৰণ লৈলো আমি, চৰণে শৰণ লৈলো আমি। সঁচাই ভাল লাগিলে ভাদমহীয়া। সঁচাই আপোনাৰ মুখত এটি হৰিনামৰ ধ্বনি মই শুনাৰ লগতে মই যেনেকৈ আমোদ পালোঁ, হয়তো মোৰ এই ফেচবুকবাসী ৰাইজে বা ইনষ্টাগ্ৰামৰ বা হ'ব এনেকৈ আমি এটি নিশ্চয় পাৰিলে আপুনি যদি সময় দিয়ে এদিন অন্য এটা ভিডিঅ' লৈ পুনৰ আমি ৰাইজৰ মাজলৈ আহিম এদিন। সকলোকে অনুষ্ঠান যিসকলে উপভোগ কৰিব তেখেতসকলে কেনে পালে মতামত জনাব। কাৰণ তেখেতলোকৰ মতামততে আমি আগবাঢ়ি যাব পাৰোঁ নহয়। তেওঁলোকে আমাৰ আচল ধন হিচাপে মূল গাঁঠি হিচাপে বা ধন হিচাপে আমি বিবেচিত কৰোঁ। শেষত আজি আমি সকলোকে নমস্কাৰ জনাই আমাৰ এই ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ জনাওক। শুভৰাত্ৰি।